অনুষ্ঠান যেটো আমাৰ বিদ্যালয়ৰ প্ৰতিষ্ঠাৰ কিছু বছৰ পিছৰ পৰা আমি আৰম্ভ কৰিছোঁ আৰু আমাৰ বিদ্যালয়ত প্ৰতি বছৰে বিভিন্ন সমস্যাৰ মাজেৰে হ'লেও ছাত্ৰ ছাত্ৰীসকলক বিদ্যালয়ৰ পৰা যিখিনি কৰণীয় যোগৰ প্ৰশিক্ষণ প্ৰতি শনিবাৰে আমি দিয়াৰ ব্যৱস্থা কৰিছোঁ ৫ম শ্ৰেণীৰ পৰা ১ম শ্ৰেণীলৈ। কিন্তু খুব পৰিতাপৰ কথা বা দুখৰ কথা ছাত্ৰ ছাত্ৰীসকলে যি হিচাপে যোগ বিষয়টো গ্ৰহণ কৰিব লাগিছিলে সেই হিচাপে গ্ৰহণ কৰা নাই বা আদৰি লোৱা নাই। আচলতে যোগটো বেলেগক দেখুৱাবৰ কাৰণেও নহয়, মানুহখিনি ইতিমধ্যে ক'লে কিন্তু নিজৰ কাৰণে। আৰু তোমালোকে ইতিমধ্যে গম পাইছে যে যোগটো আমাৰ চিকিৎসা বিজ্ঞানৰ এটা বিষয় হিচাপে অন্তৰ্ভুক্ত কৰিছে। গতিকে এই যোগ যিটো বিষয় এই বিষয়টোৰ জনপ্ৰিয়তা যথেষ্টখিনি বাঢ়িছে আৰু এতিয়া আন্তঃৰাষ্ট্ৰীয় আজিৰ দিনটোত আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস হিচাপে পালন কৰা হয়। তোমালোকে এই কথাখিনি হয়তো জানা নে নাজানা নাজানো। আজিৰ দিনটোত গোটেই বিশ্বত এই যোগ দিৱসটো পালন কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত আমাৰ ভাৰতীয় যিটো সংস্কৃতি যোগ সংস্কৃতি সেই সংস্কৃতিৰ যাতে বিশ্ব পৰ্যায়লৈ লৈ যাব পৰা যায় তাৰ কাৰণে এই ৰাষ্ট্ৰীয় আন্তঃৰাষ্ট্ৰীয় পৰিষদক এই প্ৰস্তাৱ এটা আগবঢ়াইছিলে যে ২১ তাৰিখে ২১ দিন তাৰিখটোত যোগ দিৱস হিচাপে উদযাপন কৰিবলৈ সমগ্ৰ বিশ্বতে। সেই মৰ্মে ১৯৩খন ৰাষ্ট্ৰৰ ভিতৰত ১৭৫খনে অসমৰ ১৭৫খনে এই প্ৰস্তাৱটি আদৰেৰে গ্ৰহণ কৰিছিলে ২০১৪ চনৰ কথা। তাৰপিছত তাৰ পৰৱৰ্তী সময়ত ২০১৫ চনৰ পৰা ২১ তাৰিখৰ পৰা আমাৰ ভাৰতবৰ্ষত এই আন্তঃৰাষ্ট্ৰীয় যোগ যিটো দিৱস সেই হিচাপে উদযাপন কৰিবলৈ লোৱা হয় আৰু তাতে মুখ্য ভূমিকা গ্ৰহণ কৰে ভাৰতে। গতিকে এই যোগ যিটো শিক্ষা এই শিক্ষাটো আচলতে খুবেই প্ৰয়োজনীয় আজিৰ যুগত আজিৰ দিনত। আৰু তোমালোক সৌভাগ্যৰ কথা আচলতে হাততে বস্তুটো যেতিয়া ঢুকি পোৱা যায় তেতিয়া সেইটো গুৰুত্ব নাথাকে। যেতিয়া বস্তুটো গুৰুত্ব যেতিয়া সহজতে পোৱা যায় সহজে পোৱা হৈ পৰে তাৰ গুৰুত্বটো আমাৰ নাথাকে একেবাৰে।